নমস্কাৰ। আপোনালোক সকলোৱে দিয়া মৰমবোৰ সযতনে ধুনীয়াকৈ ৰাখিবলৈ দেউতাই মোক এটা ট্ৰাংক আনি দিছে। ট্ৰাংক মানে এটা ধুনীয়া ডাঙৰ বাকচ আনি দিছে। কাৰণ মই আপোনালোকৰ মাজলৈ অহা বৰ বেছি দিন হোৱা নাই। 24 চনৰ 22 অক্টোবৰত মই যাত্ৰাবোৰ আৰম্ভ কৰিছিলোঁ আচলতে নগাঁৱৰ পৰা। নগাঁৱৰ এজন আৰক্ষী বিষয়া মানে এতিয়া নিজৰ দ্বাৰা নিচিনাই হ'ল তেওঁ। আৰু তেওঁৰ দ্বাৰাই মই এই যাত্ৰাৰ জগতত আৰম্ভ কৰিছিলোঁ। আচলতে মই ভিডিঅ'বিলাকতো বহুত আগৰ পৰা বনাই আছিলোঁ, কিন্তু বহুতে যোগাযোগ কৰি আছিল যদিও মই যাবলৈ মনতে সাহ কৰা নাছিলোঁ। কিন্তু মই বুকুত সাহ লৈ মই ওলাই গ'লোঁ নগাঁৱলৈ বুলি। আৰু নগাঁৱৰ সেই 22 অক্টোবৰৰ যাত্ৰাৰ পৰা আজিলৈকে মই গৈ আছোঁ আপোনালোকৰ ওচৰলৈকে। ডিব্ৰুগড়, তিনিচুকীয়া কেতিয়াও যাম বুলি ভবা নাছিলোঁ, কেতিয়াও বঙাইগাঁও দেখা পাম বুলি সপোনতো ভবা নাছিলোঁ। কাৰণ মই ঘৰতে থকা এক ব্যৱসায় চলাই আছিলোঁ। কিন্তু আপোনালোকে মোক নিমন্ত্ৰণ কৰিলে, আপোনালোকৰ ওচৰলৈ গ'লোঁ, ইজনৰ পৰা সিজনলৈ কথাবোৰ বাগৰিল। বহুত লোকৰ আপোনালোকৰ কিছুমান সমস্যা দূৰ হ'ল। এজনৰ সমস্যা দূৰ হোৱাৰ লগে লগে আনজনে খবৰ ল'লে। ঠিক তেনেধৰণে মই আপোনালোকৰ ওচৰলৈ যাবলৈ ল'লোঁ। গৈ এতিয়া আপোনালোকে দিয়া মৰমবোৰ থ'বলৈ মোৰ ঘৰত ঠাই নোহোৱা হ'ল। মৰম মানে আপোনালোকে যে ইমান ধুনীয়াকৈ মোক গামোচাখন ডিঙিত পিন্ধাই দিয়ে। আৰু শিৱসাগৰেই হওক বা ডিব্ৰুগড়েই হওক বা তিনিচুকীয়াই হওক বা বঙাইগাঁও হওক বা বৰপেটা সত্ৰই হওক, সকলো ঠাইলৈ যাওঁতে আপোনালোকে যিবোৰ মোক মৰম দিলে, যিবোৰ মৰম ডিঙিত পিন্ধাই দিলে, সেই ডিঙিত পিন্ধোৱা মৰমবোৰ মই জীয়াই থাকিলেও নাথাকিলেও সেই মৰমবোৰ মই ভৱিষ্যতলৈও ৰাখিব লাগিব। ঘৰত ঠাই নোহোৱা হ'ল, কাৰণ মোৰ দেউতাই ইতিমধ্যে এনেধৰণৰ ট্ৰাংক প্ৰায় 4-5টা ভৰ্তি আছে দেউতাৰ গামোচাবোৰ থোৱা। আৰু ঠিক তেনেধৰণে মোৰ যাত্ৰাবোৰ আৰম্ভ কৰাৰ পিছত আপোনালোকে ইমান কম দিনৰ ভিতৰত ইমানবোৰ মোক আপোনালোকে মৰম দিলে। আৰু সেই মৰমবোৰ ধুনীয়াকৈ ৰাখিবৰ কাৰণে, সযতনে ৰাখিবৰ কাৰণে মা, দেউতা বা ঠিক তেনেকৈ মোৰ পত্নী আৰু বাইদেউ কালি আহি গোটেইখিনি যোগাৰ কৰি দিছে। কেনেধৰণে কৰিছে আপোনালোকে দেখিছে। গোটেই ডাঙৰ বিচনাখনত সম্পূৰ্ণ গামোচাবোৰ আছে। তাৰ মাজতে কিমান ধুনীয়া ধুনীয়া আপোনালোকে দিয়া ফুলাম গামোচা আছে, নিজে হাতে বোৱা গামোচাবোৰো আছে। তাৰ মাজতে আমাৰ অসমীয়াৰ সন্মান আছে, আপোনাৰ পাট মুগাৰ গামোচা আছে। কিমান যে ভাল লাগে। তাতকৈ ভাল লগা, মোৰ সকলোতকৈ ভাল লগা কথাটো হ'ল যে আপোনালোকে যে যিসকল আমাৰ মিচিং লোকসকল হওক, বড়ো লোকসকল হওক, ৰাভা লোকসকল হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি গামোচা, দেউৰীসকলৰ হওক বা তেনেকৈ বিভিন্ন লোকসকলে মোক যে ইমান ধুনীয়াকৈ মৰমবোৰ দিছে, তেওঁলোকৰ সৰ্বোচ্চ সন্মানবিধ মোক ডিঙিত পিন্ধাই দি মোক ঘৰলৈ পঠাইছে আপোনালোকে, সেই সন্মানবোৰ মই ধুনীয়াকৈ ৰখাৰ মোৰ খুব বেছি দায়িত্ব আৰু মোৰ বাবে খুব বেছি আৱেগ এইবোৰ। আৰু সেই আৱেগবোৰ ৰাখিবলৈকে ইমান ধুনীয়াকৈ সযতনে ৰাখিবলৈ চেষ্টা কৰিছোঁ, আৰু ভৱিষ্যতেও মই চেষ্টা কৰিম আপোনালোকে দিয়া মৰমবোৰ এনেদৰে ৰাখিবলৈ। আৰু আপোনালোকে কেনেধৰণে কি আগবাঢ়ি গৈছোঁ মই নাজানো, কি পাইছে মোৰ পৰা মই আজিও নাজানো, কিন্তু কিবা এটা নিশ্চয় পাইছে। সেইটোৱে মোৰ সুখ যে আপোনালোকে হয়তো কিবা এটা পাই মোক মাতিছে, আৰু মই যোৱাৰ পিছত হয়তো আপোনালোকৰ সামান্যকণ হ'লেও কিবা নহয় কিবা এটা আপোনালোকৰ সমস্যা হয়তো দূৰ হৈছে। সেইকাৰণে ভাবোঁ কেতিয়াবা যে যাত্ৰাবোৰ বন্ধ কৰিম। তাৰ মাজতো এনেবোৰ সন্মান দেখিলে ভাবোঁ যে এই সন্মানবোৰ যে আপোনালোকে দিছে, সকলোৱেতো এই সন্মানবোৰ হয়তো পোৱা নাই, কিবা এটা পাইছে মোৰ পৰা, মই যাব লাগিব। আৰু তেনেধৰণে যাত্ৰাবোৰ কৰি থাকিম যেতিয়ালৈকে আপোনালোকে বিচাৰিব তেতিয়ালৈকে কৰি থাকিম। আৰু আপোনালোকৰ সমগ্ৰ অসমবাসীৰ উজনি নামনি বুলি কথা নাই, সকলোৰে লোকসকলৰ লগত মোৰ এনে এক আত্মীয়তা হৈ তুলিছে। সেই আত্মীয়তাবোৰ ৰাখিবলৈ বা সেই আত্মীয়তাবোৰ পাৰিবাৰিক সম্পৰ্ক গঢ়ি দিবলৈ মই খুবেই ভাল পাওঁ। আৰু ঠিক সেইদৰে কেতিয়াবা এই যাত্ৰা বন্ধ কৰিলেও আপোনালোকক লগ পাবলৈ মই কিন্তু ক'ৰবালৈ গৈ থাকিম। বাটত লগ পালে চিনি নাপাওঁ বুলি কিন্তু নক'ব দেই। আৰু এতিয়ালৈ এৰিছোঁ। ধন্যবাদ। ভালে থাকিব সকলো।